নমস্কাৰ, আমি বৰ্তমান উপস্থিত হৈছোহি গুৱাহাটী মহানগৰত থিয় হৈছোহি আৰু ইতিমধ্যে প্ৰত্যেককে লোকে জ্ঞাত সৰ্বসাধাৰণ ৰাইজৰ মাজত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আজি 15 আগষ্ট 78তম স্বাধীনতা দিৱসৰ দিনটোতে আলফা স্বাধীনে এক বিবৃতিযোগে প্ৰেছ বিবৃতিযোগে এই কথা জাৰি কৰিছে যে অসমৰ ৰাজ্যৰ 25টাকৈ স্থানত বোমা যি বিস্ফোৰণৰ কথা উল্লেখ কৰিছে। তাৰ পিছতে ঠায়ে ঠায়ে আৰক্ষীৰ অভিযান চলিছে আৰু ঠিক সেইদৰে গুৱাহাটী মহানগৰীৰ যি গান্ধী মণ্ডপৰ ওপৰলৈ উঠি যোৱা ঠিক ৰাস্তাটোৰ কাষতে এটা পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত বোমা থোৱা বুলি আলফা স্বাধীনে দাবী কৰিছে আৰু তাৰ বাবে এতিয়া দেখা গৈছে যে আলফা স্বাধীনৰ যি স্বীকাৰোক্তিৰ সেই স্বীকাৰোক্তিৰ ভিত্তিত দেখা গৈছে আৰক্ষীৰ চলিছে বৃহৎ অভিযান। মই যদি ভালদৰে দেখাবলৈ চেষ্টা কৰোঁ দেখা পাব মোৰ পিছফালে লোকসকলৰ সমাগম ঘটিছে। অসম আৰক্ষীৰ অভিযান চলিছে যিহেতু 25টাকৈ আলফা স্বাধীনে বোমা বিস্ফোৰণৰ কথা বাৰে বাৰে সকিয়নি প্ৰদান কৰিছে আৰু এই কথাও কৈছে যে যিকোনো কাৰিকৰী বিজুতিৰ বাবে বোমাটো বিস্ফোৰণ হোৱা নাই, কিন্তু জীৱন ৰক্ষাৰ বাবে সেই বোমাসমূহ সেই স্থানৰ পৰা নিষ্ক্ৰিয় কৰিবলৈ ইতিমধ্যে অসম আৰক্ষী অসম চৰকাৰক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে এই কথা আছে ইমেইল যোগে এই কথা জাৰি কৰিছে। তাৰ পাছতে এতিয়া ঠায়ে সাধাৰণৰ যি অসমতে ৰাজ্যতে ঠায়ে ঠায়ে কি শিৱসাগৰ কি ডিব্ৰুগড় কি গুৱাহাটী সকলোতে চলিছে আৰক্ষীৰ অভিযান। যদি এইখিনিতে মই ক'বলৈ বিচাৰোঁ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে সেই স্থানসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰ যি পৰিবহণ কাৰ্যালয়ৰ সমীপত এখন পুৰণি বাহনত বোমা আছে বুলি আৰু আলফা স্বাধীনে বাৰে বাৰে দাবী উত্থাপন কৰিছে। লগতে কৈছে যে লাকুৱা থানাৰ সমীপতে বোমা স্থাপন কৰা হৈছে বুলি কৈ আছে আৰু ঠিক সেইদৰে ডিব্ৰুগড়ত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এখন পুৰণি বাহনত ৰখা হৈছে বোমাটো আৰু লখিমপুৰতো অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এখন পুৰণি বাছৰ ভিতৰত ৰখা হৈছে বোমা। এই কথা ইমেইল যোগে আলফা স্বাধীনে প্ৰকাশ কৰিছে আৰু লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতো বোমা ৰখা বুলি উল্লেখ কৰিছে আৰু ঠিক সেইদৰে লালুক দৈনিক বজাৰতো বোমা বিস্ফোৰণৰ কথা বাৰে বাৰে সকিয়নি প্ৰদান কৰিছে। বৰঘাট আৰক্ষী থানাৰ সমীপত ৰখা হৈছে এটা বোমা। ঠিক একেদৰে নগাঁও চিকিৎসা মহাবিদ্যালয় যোৱাৰ পথত ইটা ভৰালত ৰখা হৈছে বোমাটো আৰু দিছপুৰ লাষ্টগেটৰ সমীপত মাটিত পুতি থোৱা হৈছে বোমাটো বুলি উল্লেখ কৰিছে আলফা স্বাধীনে আৰু এইখিনিতে গুৱাহাটী গান্ধী মণ্ডপৰ ওচৰতো ৰখা হৈছে বোমাটো। বৰ্তমান বোমাটো বিচাৰি আৰক্ষীৰ অভিযান চলিছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ, সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ কিদৰে আৰক্ষীৰ চলিছে বৃহৎ অভিযান। যিকোনো প্লাষ্টিকৰ সামগ্ৰী হওক বা যিকোনো মেৰিয়াই থোৱা সামগ্ৰীৰ ওপৰতে সন্দেহ প্ৰকাশ কৰা হৈছে, কিয়নো যিকোনো ঠাইতে স্থাপন কৰিব পাৰে বোমাটো আৰু ঠিক একেদৰে গুৱাহাটী নাৰেংগী আৰ্মি কেম্পৰ সমীপত মাটিত পুতি থোৱা হৈছে বোমাটো। ঠিক একেদৰে গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰীৰ সমীপৰ এখন দোকানতো বোমা ৰখা বুলি বাৰে বাৰে দাবী উত্থাপন কৰিছে আলফা স্বাধীনে আৰু যোৰাবাট উৰণীয়া সেতুৰ সমীপত এটা বোমা স্থাপন কৰা বুলি বাৰে বাৰে কৈ আছে। ঠিক সেইদৰে ভেটাপাৰা মালিগাঁও ৰাজগড়কে ধৰি বিভিন্ন ঠাইত আলফাই অসমৰ মুঠ 25টা ভিন্ন প্ৰান্তত বোমা স্থাপন কৰিছে বুলি বাৰে বাৰে সকিয়নি প্ৰদান কৰি আছে আৰু যিটো আলফাই নিজেই অসম আৰক্ষীক প্ৰেছ বিবৃতিযোগে জ্ঞাত কৰিছে, নিশ্চিত কৰিছে আৰু এক প্ৰকাৰে আলফাই আজি 78তম স্বাধীনতা দিৱসত অসম চৰকাৰৰ লগতে অসম আৰক্ষীক এক প্ৰকাৰ প্ৰত্যাহ্বান জনোৱাৰ পৰিলক্ষিত হৈছে। আৰু শেহতীয়া খবৰ অনুসৰি এইখিনিতে ক'ব লাগিব যে শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত স্থাপন কৰা বোমাৰ সন্দৰ্ভত যি আৰক্ষী প্ৰশাসনৰ অভিযান চলিছিলে ইতিমধ্যে বৰ্তমানলৈকে শিৱসাগৰৰ দুটাকৈ স্থানত বোমা উদ্ধাৰ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ লখিমপুৰতো বোমা উদ্ধাৰ কৰা জানিব পৰা গৈছে। আমাৰ সাংবাদিকৰ হাতত আহি পৰিছে সমগ্ৰ তথ্য, সেইসমূহ আমি পৰৱৰ্তী বাতৰিত প্ৰকাশ কৰিম। তাৰ পূৰ্বে মই পুনৰ ক'ব চেষ্টা কৰিছোঁ যে বৰ্তমান সময়ত লালুকৰ পৰা আমালৈ খবৰ আহিছে, লগতে শিৱসাগৰৰ সাংবাদিকৰ পৰা আমালৈ খবৰ আহিছে যে বৰ্তমান সময়ত শিৱসাগৰত উদ্ধাৰ কৰিছে দুটাকৈ বোমা, লগতে লখিমপুৰতো দুটাকৈ বোমা উদ্ধাৰ কৰিছে আৰু বৰ্তমান চলি আছে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে যিসমূহ স্থানৰ কথা বাৰে বাৰে সকিয়নি প্ৰদান কৰি আছে প্ৰেছ বিবৃতিযোগে, সেইসমূহ স্থানত আলফাৰ স্বাধীনৰ কথা মতেই আৰক্ষীৰ চলিছে বৃহৎ অভিযান আৰু সেই অভিযানতেই এইদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে। মই পুনৰ সেই ভিজুৱেলছ দেখাব চেষ্টা কৰিম কিদৰে আৰক্ষীসকলে অভিযান অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে এইখিনিতে যদি কওঁ, আমি যদি ঘূৰি যাওঁ লখিমপুৰৰ দিশলৈ, লখিমপুৰৰ পৰা যি আপডেট আহিছে সেই আপডেট অনুসৰি লখিমপুৰত বোমাতংক লালুকত আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছিলে আৰু ব্যৱসায়িক অঞ্চলসমূহক সন্দেহজনক হিচাপে নিযুক্তি কৰিছিল। তাৰ পাছতে সেই স্থানসমূহত লখিমপুৰৰ হাতীলুঙত এটা বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰাও জানিব পৰা গৈছে বৰ্তমান সময়লৈকে আৰু পলিথিনেৰে মেৰিয়া এখন পুৰণি গাড়ীৰ ভিতৰত থোৱা আছিলে বোমাটো আৰু সেই বোমাটো বৰ্তমান আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। আৰু এইখিনিতে শিৱসাগৰৰ পৰাও সেই খবৰ আহিছে, আপডেট আহিছে, শিৱসাগৰত দুটাকৈ বোমা ইতিমধ্যে উদ্ধাৰ কৰিছে আলফাই কোৱা স্থানতে সেইসমূহ বোমা থকা বুলি জানিব পৰা গৈছে। আমি পুনৰ কৈছোঁ দৰ্শকসকলক যে আজি যিহেতু 78তম স্বাধীনতা দিৱস আৰু আজিৰ দিনটোতে আলফা স্বাধীনে প্ৰেছ বিবৃতিযোগে সকিয়নি দিছিলে যে কাৰিকৰী বিজুতিৰ বাবে
বোমা বিস্ফোৰণ হোৱা নাই, কিন্তু জীৱন ৰক্ষাৰ বাবে যি 25টাকৈ স্থানত বোমাসমূহ ৰাখিছিলে সেই বোমাসমূহ নিষ্ক্ৰিয় কৰিবলৈ বাৰে বাৰে সকিয়নি প্ৰদান কৰিছে অসম চৰকাৰক, অসম পুলিচক। আৰু তাৰ সমান্তৰালকৈ আলফা 17ৰ প্ৰেছ বিবৃতিৰ মতে, ইমেইলৰ মতে আচলতে ঠায়ে ঠায়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত 25টাকৈ স্থানত চলিছে আৰক্ষীৰ বৃহৎ অভিযান। আৰু সেই অভিযানত মই পুনৰ কৈছোঁ, লখিমপুৰৰ পৰা আপডেট আহিছে, লখিমপুৰৰ লালুকত আচলতে উদ্ধাৰ কৰিছে 2টাকৈ বোমা। আৰু বৰ্তমান শিৱসাগৰ জিলাৰ পৰা আপডেট আহিছে, শিৱসাগৰ জিলাতো পলিথিনেৰে মেৰিয়াই থোৱা এক প্লাষ্টিকৰ সদৃশ সামগ্ৰীৰ ভিতৰত বোমাটো পোৱা বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান এয়া হৈছে গুৱাহাটী মহানগৰীৰ গান্ধী মণ্ডপলৈ উঠি যোৱা সেই স্থানৰ দৃশ্য। গান্ধী মণ্ডপত আচলতে এইদৰে অসংখ্য আচলতে অসম আৰক্ষীৰ অভিযানত এই অভিযান অব্যাহত আছে, তন্নতন্নকৈ পৰীক্ষা কৰি আছে, কিন্তু বৰ্তমানলৈকে একো খবৰ বা আপডেট পোৱা নাই। কিন্তু আমি দেখাব চেষ্টা কৰি থাকিম, লাইভ যোগে টেলিকাষ্ট কৰিব চেষ্টা কৰিম আচলতে বৰ্তমানলৈকে কি খবৰ পোৱা গৈছে। আৰু এইখিনিতে ক'ব লাগিব যে বিভিন্ন লোকৰো সমাগম ঘটিছে, কিয়নো আচলতে এক জোকাৰি গৈছে, এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে এই খবৰে। আজি আচলতে পুৱাৰ ভাগৰ পৰা খুব সুন্দৰভাৱে আচলতে স্বাধীনতা দিৱস উদযাপন কৰা হৈছিলে অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ বিভিন্ন কেইগৰাকী মন্ত্ৰীয়ে পতাকা উত্তোলন কৰিছিলে। তাৰ পাছতে এই বেয়া খবৰটো আছে অসমৰ বাবে, অসমবাসীৰ বাবে। অসমৰ 25টাকৈ স্থানত আচলতে আলফা 17 বোমা স্থাপন কৰাৰ কথা বাৰে বাৰে সকিয়নি কৰিছে। আৰু এইখিনিতে ক'ব লাগিব যে কাৰিকৰী বিজুতিৰ বাবেহে বোমাটো বিস্ফোৰণ হোৱা নাই বুলি কৈছে, কিন্তু জীৱন ৰক্ষাৰ বাবে আলফা 17 সেই বোমাসমূহ নিষ্ক্ৰিয় কৰিবলৈ বাৰে বাৰে সেই স্থানসমূহো অন্তৰ্ভুক্ত কৰি দিছে। মই যদি পুনৰ সেই স্থানসমূহৰ নাম ল'ব যাওঁ তেন্তে ক'ব লাগিব যে সেই স্থানসমূহৰ ভিতৰত আছে আচলতে শিৱসাগৰ জিলাৰ পৰিবহণ কাৰ্যালয়ৰ সমীপত এখন পুৰণি বাহনত বোমাটো স্থাপন কৰিছে আলফা 17। তাৰ সমান্তৰালকৈ আচলতে শিৱসাগৰৰ যি ONGCৰ 5 নং গেটত ৰখাই থোৱা এখন এম্বুলেন্স বাহনৰ ভিতৰতো বোমা পোৱা গৈছে বুলি জানিব পৰা গৈছে। তাৰ সমান্তৰালকৈ লাকুৱা থানাৰ সমীপতে বোমা স্থাপন কৰিছিল, আৰু আলফাই কোৱা মতে সেই স্থানতে বোমাটো উদ্ধাৰ কৰা জানিব পৰা গৈছে। আৰু ঠিক সেইদৰে ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এখন পুৰণি বাহনৰ ভিতৰত বোমাটো ৰখা বুলি আলফা 17 বাৰে বাৰে দাবী কৰিছে। আৰু লখিমপুৰতো অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এখন পুৰণি বাছত বোমা ৰাখিছে। তাৰ সমান্তৰালকৈ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে বোমা ৰখা হৈছে। লালুক দৈনিক বজাৰত বোমা বিস্ফোৰণৰ কথা জানিব পৰা গৈছে, আৰু বৰঘাট আৰক্ষী থানাৰ সমীপত ৰখা হৈছে এটা বোমা। ঠিক সেইদৰে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ পথত ইটা ভঁৰালত বোমা ৰখা বুলি আলফা 17 দাবী উত্থাপন কৰিছে। তাৰ সমান্তৰালকৈ যদি গুৱাহাটী মহানগৰীত চাওঁ, গুৱাহাটী মহানগৰীত আচলতে যি দিছপুৰৰ লাষ্ট গেটৰ সমীপত মাটিত পুতি থোৱা অৱস্থাত বোমাটো আছে বুলি বাৰে বাৰে আলফা 17 এই কথা সকিয়নি প্ৰদান কৰিছে। আৰু ঠিক সেইদৰে বৰ্তমানৰ যি পৰিৱেশ আচলতে গুৱাহাটী যি গান্ধী মণ্ডপৰ ওচৰৰ দৃশ্য এয়া আচলতে গান্ধী মণ্ডপৰ ওপৰলৈ উঠি যোৱা স্থানৰ পৰা আমি দেখাই আছো, লাইভ টেলিকাষ্ট কৰি আছো আচলতে কিদৰে আৰক্ষীৰ বৃহৎ অভিযান চলিছে। আচলতে আৰু আলফা 17 দাবী কৰা অনুযায়ী যিকোনো সন্দেহজনক সামগ্ৰী পাব পাৰে বুলি নিশ্চিত কৰিছে যিহেতু আলফা 17, গতিকে সেইসমূহ নিষ্ক্ৰিয় কৰিবলৈ উঠি পৰি তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীসকলে। আৰু ঠিক সেইদৰে গুৱাহাটীৰ নাৰেংগী আৰ্মি কেম্পৰ সমীপতো মাটিত পুতি থোৱা অৱস্থাত বোমা আছে বুলি জানিব পৰা গৈছে। আৰু গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰীৰ সমীপৰ এখন দোকানত ৰখা হৈছে বোমাটো। ঠিক সেইদৰে যোৰাবাট উৰণীয়া সেতুৰ সমীপতো এটা বোমা স্থাপন কৰা বুলি বাৰে বাৰে আলফা 17 প্ৰকাশ কৰিছে। আৰু গুৱাহাটী মহানগৰ যদি আমি অন্য ঠাইলৈ যাওঁ, ভেটাপাৰা হওক, মালিগাঁও হওক, ৰাজগড় হওক ইত্যাদি ঠাইসমূহত আলফাই অসমৰ সৰ্বমুঠ 25টাকৈ স্থানত বোমা স্থাপন কৰাৰ কথা বাৰে বাৰে প্ৰেছ বিবৃতিযোগে এই কথা অৱগত কৰিছে। আৰু প্ৰেছ বিবৃতিযোগে অৱগত কৰাৰ পাছতে ইমেইলটো লাভ কৰাৰ পাছতে আচলতে অসমত আচলতে এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গৈছে। কিয়নো এতিয়া যিকোনো ঠাইত আচলতে প্লাষ্টিকৰ সামগ্ৰী বা সন্দেহজনক সামগ্ৰী পালেই আচলতে সকলোৰে উৎকণ্ঠাৰে ভয় সোমাই গৈছে যে সেয়া বোমা হ'ব পাৰে নেকি বুলি। এই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে, তাৰ বাবে এতিয়া অসম আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰি থকা দেখা গৈছে। কেৱল গুৱাহাটী মহানগৰী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আপডেট আহি পৰিছে আমাৰ হাতত। প্ৰত্যেকটো স্থানতে তন্নতন্নকৈ পৰীক্ষা কৰিছে অসম আৰক্ষীয়ে। আৰু এক প্ৰকাৰে আজি ক'বলৈ গ'লে আচলতে আলফাই আজি 78তম স্বাধীনতা দিৱসত অসম চৰকাৰক লগতে অসম আৰক্ষীক প্ৰত্যাহ্বান জনাইছে। আৰু লগতে শেহতীয়া খবৰ অনুসৰি শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত স্থাপন কৰা বোমাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ যি অব্যাহত আছিলে অভিযান, সেই অভিযানত 2টাকৈ বোমা পোৱা গৈছে বুলি আমাৰ লগত মন্তব্য আহি পৰিছে। লগতে লালুকৰ পৰাও বোমা উদ্ধাৰ কৰাৰ মন্তব্য আছে আমাৰ লগত, যি প্লাষ্টিকৰ সামগ্ৰী কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত আচলতে দেখা গৈছে। গতিকে এয়া সম্পূৰ্ণভাৱে আমি পুনৰ কৈছোঁ যে গুৱাহাটী মহানগৰীৰ দৃশ্য, এয়া গান্ধী মণ্ডপলৈ যি উঠি যোৱাৰ ৰাস্তাটোৰ সমীপৰ দৃশ্য। আচলতে কোনো ধৰণৰ সামগ্ৰী পোৱা বুলি
আজি ভিজুৱেলছত দেখা গৈছে বা যে লাইভত আমি দেখাই আছোঁ সেই লাইভত দেখুওৱা অনুসৰি কোনো সন্দেহজনক সামগ্ৰী পোৱাৰ দৰে অনুমান কৰা গৈছে আৰু সেই সামগ্ৰীৰ ভিতৰতো হয়তো বোমা থাকিব পাৰে বুলি উল্লেখ কৰা হৈছে পুনৰ দেখাব চেষ্টা কৰিছোঁ সামগ্ৰিক পৰিৱেশ আচলতে কিদৰে সৃষ্টি হৈছে এইদৰে অভিযান চলিছে আৰু এই অভিযানত আচলতে কি ফলাফল পোৱা যাব সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু বৰ্তমানলৈকে দেখা গৈছে যে আচলতে এইদৰে অভিযান চলি আছে আৰু অভিযানৰ ভিত্তিত মই পুনৰ দেখাব চেষ্টা কৰিম ভিজুৱেলছসমূহ আৰু সংবাদ মাধ্যমৰ সন্মুখত কি ক'ব আৰক্ষী অধীক্ষকসকলে কি ক'ব সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক শান্তিৰে আছে নেকি আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি যোৱাকালিৰ সন্ধিয়াৰ পৰা দেখুৱাই আছিলে যে অসমৰ বিভিন্ন ঠাইত আলফা স্বাধীন সংগঠনৰ দ্বাৰা বোমা স্থাপন কৰা হৈছে আৰু গুৱাহাটীতো সংস্থাপন কৰাৰ তেওঁলোকে দাবী কৰিছে আমাৰ আৰক্ষী বিভাগ সন্ত্ৰস্ত আছিলে যোৱাকালিৰ পৰা বা তাৰ আগৰ পৰাই আমাৰ নিৰাপত্তাজনিত যিখিনি ব্যৱস্থা ল'ব লাগে লৈছে আমাৰ ফালৰ পৰা লোৱা হৈছে আৰু আপোনালোকে দেখিছে যে খুব সুকলমে স্বাধীনতা দিৱসৰ কাৰ্যসূচী এতিয়ালৈকে সম্পন্ন হৈছে আজি ৰাতিপুৱা সংবাদ মাধ্যমৰ স্বাধীনৰ পক্ষৰ পৰা যি 8টা স্থান পোৱা হৈছিলে গুৱাহাটীৰ 8টা স্থানত বোমা সংস্থাপিত কৰা হৈছে বুলি আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলোঁ আমাৰ টিম গৈ বিভিন্ন সেই 8টা স্থানৰ ভিতৰত আমি 6টা স্থানত একো তেনেকুৱা ধৰণৰ সন্দেহযুক্ত আইডি বা বোমা আমি নাপালোঁ 2টা স্থান এটা স্থান হ'ল যি পাণবজাৰৰ প্ৰাগ কণ্টিনেণ্টেলৰ যিটো ৰাস্তা তাৰে এখন পাণ দোকানৰ তলত এটা আমি বস্তু পাইছোঁ অবজেক্ট আৰু এটা এই গান্ধী বস্তি ৰাস্তা তাৰ কোণাত BSNLৰ এটা সুইচ বক্স আছে তাৰ সেই বক্সটোৰ ওচৰত আমি এটা অবজেক্ট পাইছোঁ এতিয়া যিহেতু আমি খুব সাৱধানতা অৱলম্বন কৰিব লাগে আৰু যিহেতু খবৰো দিছে যে বোমা বুলি গতিকে আমি আমাৰ সাৱধানতা অৱলম্বন কৰি আৰক্ষী বিভাগৰ যি বোম ডিছপ'জেল টিম সেই বোম ডিছপ'জেল টিমে 2টা অবজেক্ট পৰীক্ষা কৰিলে আমাৰ স্নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি 2টা অবজেক্ট যি বোমা সদৃশ অবজেক্ট আছিলে আমি সাৱধানতাৰে খোলা হ'ল আৰু খোলা হোৱাৰ পিছত দেখা গ'ল যে তাতে সাৰ্কিট আছে আৰু বোমা সদৃশ যিটো সাৰ্কিট থাকিব লাগে সেই সাৰ্কিটটো আছে কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজিম বা ডিটোনেটিং মেকানিজিম সেই মেকানিজিমটো নাই আৰু এক্সপ্ল'চিভৰ নিচিনা কিছুমান ছাবষ্টেঞ্চ তাত এটা টেমাৰ ভিতৰত সংস্থাপিত কৰিছে গতিকে আমি সাধাৰণভাৱে সেইটো এক্সপ্ল'চিভ হয়নে নহয় আমি ক'ব নোৱাৰোঁ কাৰণ সেইটো এক্সপাৰ্টেহে ক'ব পাৰিব আৰু আফটাৰ কেমিকেল এক্সামিনেশ্যন কিন্তু এটা কথা মই পুনৰ কৈছোঁ যে 8টা স্থান যি গুৱাহাটীত কৈছিলে সেই 8টা স্থানৰ ভিতৰত 6টা স্থানত আমি একো এনেকুৱা সন্দেহযুক্ত বস্তু নাপালোঁ 2টা স্থান পাণবজাৰৰ এটা স্থান আৰু এই গান্ধী বস্তিৰ এটা স্থান তাত আমি বোমা সদৃশ 2টা বস্তু পাইছোঁ তাত সাৰ্কিট আছে ডিটনেটৰ আছে কিন্তু ট্ৰিগাৰিং মেকানিজিম যিটো ইগনিশ্যন মেকানিজিম সেই ইগনিশ্যন মেকানিজিমটো এবচেণ্ট আৰু যিটো এক্সপ্ল'চিভ ছাবষ্টেঞ্চ নিচিনা কিছুমান আমি ছাবষ্টেঞ্চ পাইছোঁ কিন্তু সেইটো সঁচাকৈ এক্সপ্ল'চিভ হয়নে নহয় সেইটো আফটাৰ কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি
বিতংভাৱে সঠিককৈ ক'ব পাৰিম মানে এইটো বোমা হয় নে নহয় মানে মই বোমা সদৃশ শব্দটো কৈছোঁ কাৰণ তাত যিটো আপোনালোকক সঠিকভাৱে আৰু বিতংকে ইতিমধ্যেই কৈ দিছোঁ তাৰপিছত নতুনকৈ মোৰ আৰু ক'ব লগা একো নাই আৰু নিশ্চয়কৈ এয়া দেখা শুনা পালে আচলতে মন্তব্য শুনা পালে মন্তব্য অনুসৰি আচলতে জানিব পৰা মতে পাণবজাৰত এটা বোমা সদৃশ সামগ্ৰী পোৱা বুলি জানিব পৰা গৈছে ঠিক এইদৰে গান্ধী মণ্ডপৰ ওপৰলৈ উঠি যোৱা স্থানত এটা বোমা সদৃশ সামগ্ৰী পোৱা বুলি আৰক্ষীয়ে আচলতে অৱগত কৰিছে আৰু কণ্টেক সময়ৰ পিছতহে বিতংভাৱে জানিব পৰা যাব ইতিমধ্যে পৰীক্ষাৰ বাবে আচলতে সেইসমূহ সামগ্ৰী প্ৰেৰণ কৰা হৈছে পৰীক্ষাকৰণৰ পিছতে জানিব পৰা যাব সেয়া বোমা আছিল নে আন কিবা কিন্তু বোমা সদৃশ পৰিৱেশৰ যি সৃষ্টি কৰিছিলে বোমা সদৃশ সামগ্ৰী বুলি বাৰে বাৰে আৰক্ষী অধীক্ষকে আচলতে অৱগত কৰিছে মই পুনৰ কৈছোঁ যে যিহেতু গুৱাহাটী মহানগৰীত আচলতে 8টাকৈ স্থানত বোমা স্থাপন কৰাৰ কথা আৰক্ষীয়ে যি আলফা স্বাধীনে বাৰে বাৰে সকিনি প্ৰদান কৰিছিলে প্ৰেছ বিবৃতি যোগে আৰু গুৱাহাটীৰ 8টা স্থানৰ ভিতৰত 6টাকৈ স্থানত কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী লাভ নকৰিলে আৰক্ষীৰ অভিযানত কিন্তু 2টাকৈ স্থানত অৰ্থাৎ যি গান্ধী মণ্ডপলৈ উঠি যোৱা ৰাস্তাটোৰ সমীপত আৰু লগতে পাণবজাৰৰ কাষত আচলতে উদ্ধাৰ কৰিছে 2টাকৈ বিশেষ সন্দেহজনক সামগ্ৰী আৰু সেই সামগ্ৰীসমূহৰ ভিতৰত আচলতে সেয়া সম্পূৰ্ণভাৱে বোমা হয় নে সেয়াও ক'ব পৰা অৱস্থাত নাই খন্তেক সময়ৰ পিছতহে আমি জানিব পৰা যাব যে পৰীক্ষাকৰণৰ পিছত জানিব পৰা যাব সেয়া প্ৰকৃততে বোমা আছিল নে আন কিবা আছিল আৰক্ষী অধীক্ষকে অৱগত কৰা অনুসৰি সেয়া আচলতে বোমা সদৃশ সামগ্ৰী বুলি কৈছে যে বোমা সদৃশ সামগ্ৰী কোনো প্লাষ্টিকৰ সামগ্ৰী লাভ কৰিছে আৰু সেই বোমা সদৃশ সামগ্ৰীটো আচলতে সম্পূৰ্ণৰূপে বোমা হয় নে নহয় পৰীক্ষাকৰণৰ পিছতহে জানিব পৰা যাব কিছু সময়ৰ পিছত আমি পুনৰ আপডেট দিব চেষ্টা কৰিম আচলতে সেয়া প্ৰকৃততে বোমা আছিল নে আন কিবা আছিল কিন্তু আৰক্ষী অধীক্ষকে বোমা সদৃশ সামগ্ৰী বুলিহে এই কথা অৱগত কৰিছে যিহেতু আজি সমগ্ৰ ৰাজ্য কঁপাই গৈছে 25টাকৈ স্থানত আচলতে সৰ্বমুঠ ৰাজ্যৰ 25টাকৈ স্থানত বোমা স্থাপন কৰাৰ কথা বাৰে বাৰে আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে সংবাদ মাধ্যমক জানিব দিছিল তাৰ পাছত দেখা গৈছিল যে 25টাকৈ স্থানৰ ভিতৰত শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ গুৱাহাটী মহানগৰীকে ধৰি নগাঁওকে ধৰি কেইবাটাও স্থানৰ কথা উল্লেখ কৰা হৈছিলে সেই স্থানসমূহৰ ঠিকনাৰ সৈতে আলফা স্বাধীনে জানিব দিছিলে কিয়নো তেওঁ বাৰে বাৰে কৈছিলে যে কাৰিকৰী বিজুতিৰ বাবে আচলতে বোমাসমূহ বিস্ফোৰণ হোৱা নাছিলে কিন্তু জীৱন ৰক্ষাৰ বাবে সেইসমূহ সামগ্ৰী নিষ্ক্ৰিয় কৰাটো খুবেই প্ৰয়োজনীয় আছিলে তাৰ বাবে সাৱধানতাৰে নিষ্ক্ৰিয় কৰিবলৈ আলফা স্বাধীনে সেই স্থানসমূহ অন্তৰ্ভুক্ত কৰিছিলে অভিহিত কৰিছিলে আৰু সেই স্থান অনুসৰি গুৱাহাটী মহানগৰীৰ পৰা আমি দেখাই আছো লাইভ টেলিকাষ্ট কৰিছোঁ গুৱাহাটী মহানগৰীৰ 8টাকৈ স্থানত বোমা ৰখাৰ কথা বাৰে বাৰে সকিয়নি কৰিছিলে আলফা স্বাধীনে কিন্তু সেই 8টা স্থানৰ পৰা মই পুনৰ কৈছোঁ 6টাকৈ স্থানত কোনো ধৰণৰ একো সন্দেহজনক সামগ্ৰী পোৱা নগ'ল বুলি আৰক্ষী অধীক্ষকে কিছু পূৰ্বে আমাক জানিব দিছে আৰু তাৰ পাছত জানিব পৰা গৈছে যে গুৱাহাটী মহানগৰী গান্ধী মণ্ডপলৈ উঠি যোৱা ৰাস্তাৰ কাষত আৰু লগতে পাণবজাৰত 2টাকৈ সন্দেহজনক সামগ্ৰী পোৱা গৈছে বোমা সদৃশ সামগ্ৰী পোৱা গৈছে কিন্তু সেয়া সম্পূৰ্ণভাৱে বোমা হয় নে নহয় কিছু সময়ৰ পিছত আমি আপডেট দিব পাৰিম কিয়নো পৰীক্ষাকৰণৰ বাবে প্ৰেৰণ কৰা হৈছে সামগ্ৰীসমূহ তেনেকৈ পৰীক্ষা কৰিব তাৰ পিছতহে ক'ব পৰা যাব সেয়া প্ৰকৃততে বোমা নে আন কিবা